শ্রী বিশ্বজিৎ বকুন। সম্মানীয় অধ্যক্ষ মহোদয়, 1962 চনত অসম আৰু মেঘালয় পৃথক হোৱাৰ পাছত 63 চনত যেতিয়া 72 চনত হোৱাৰ পাছত 73 চনত যেতিয়া ইয়ালৈ বিধানসভা উঠি আহিছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই সুদীৰ্ঘ সময়ছোৱাত অসম বিধানসভাৰ যিটো পৰিৱেশ আছিল, বিশেষকৈ আন্তঃগাঁথনিৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত আমি এনে এটা আন্তঃগাঁথনি লৈ অসম বিধানসভা পাৰ কৰিলোঁ, যিটো পৃথিৱীৰ যিকোনো সদন বা সাংসদ বা বিধানসভাৰ আন্তঃগাঁথনিৰ সৈতে আমি নিজকে তুলনা কৰিব পাৰোঁ। আৰু এবাৰ মোৰ মনত আছে, শ্ৰীলংকাৰ পৰা এটা সংসদীয় দল আহিছিল অসমলৈ, আৰু তেওঁলোকে যেতিয়া আমাৰ এই বিধানসভা পৰিদৰ্শন কৰিছিল, তেওঁলোকৰ মাজত আলোচনা কৰিছিল যে শ্ৰীলংকাটো তেওঁলোকৰ যি পাৰ্লিয়ামেণ্ট, সেই পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডাৰ্ড আমাৰ অসমৰ এই পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডাৰ্ডৰ দৰে হ'ব লাগে। মই আৰম্ভণিতে এইটো কথা এইকাৰণেই কৈছোঁ যে সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত আমি এই যোৱা 5টা বছৰ বিভিন্ন কথা শিকি আমাৰ এই কাৰ্যকাল শেষ কৰাৰ লগতে ইমান দিন পাৰ হৈ যোৱা 50 বছৰ পাৰ হৈ যোৱা আমাৰ যি ৰাজধানী, এই ৰাজধানী জনতা ভৱন বা ৰাজধানীৰ বিশেষকৈ বিধানসভাৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিয়ে আমাক এটা নতুন পৰ্যায়লৈ লৈ গ'ল আৰু এই নতুন পৰ্যায়ে আমাৰ অসম বিধানসভাৰ এটা নতুন পৰিচয় বহন কৰিলে। মই অধ্যক্ষ ডাঙৰীয়াক তেখেতৰ বলিষ্ঠ নেতৃত্বৰ বাবে অভিনন্দন জনাইছোঁ আৰু তেখেতৰ ভৱিষ্যতৰ ৰাজনৈতিক, সামাজিক, ব্যক্তিগত জীৱনৰ বাবেও মই শুভকামনা জনাইছোঁ। লগতে এই বিধানসভাত 5টা বছৰত আমি যিসকল বিধায়ক মন্ত্ৰী লগ পালোঁ, 85 চনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ভৱেন ভৰালী ডাঙৰীয়া, আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, আমি কিছুদিনৰ কাৰণে বেছি সময়ৰ কাৰণে ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো পাইছিলোঁ, যিসকলে সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰি বৰ্ণিল অভিজ্ঞতাৰে ৰাজনৈতিক জীৱন অতিক্ৰম কৰিছিল। তেখেতসকলৰ লগত আমাৰ দুৰ্গাদাও 85ত আছিলে। এইসকলৰ সৈতে একেলগে কাম কৰাৰ যিটো আমাৰ অভিজ্ঞতা, আমাৰ এই অভিজ্ঞতাই আমাক সমৃদ্ধ কৰিলে। আমাৰ এই অভিজ্ঞতা আমাৰ আহি থকা দিনৰ এটা ডাঙৰ সম্পদ ৰূপে নিৰ্বাচিত হ'ব। আৰু এই বিধানসভাত ভাল লগা কথাটো এইটোৱে আছিলে যে বিৰোধী দলৰো যিসকল বিধায়ক আছিল, তেখেতসকলৰ লগত প্ৰত্যেকৰে এটা খুব আত্মিক সম্পৰ্ক আছিল। আমি ইয়াতে হওক বা ইয়াৰ পৰা ওলাই গৈ কেতিয়াবা বিভিন্ন টিভি টক শ্ব'ত যেতিয়া মুখামুখি হওঁ, তেতিয়া আমি সেই সময়ছোৱাত এটা ডিবেট বা বিৰোধী পক্ষৰ দৰে কথা পাতিলেও সেই শেষ হৈ যোৱাৰ লগে লগে ইয়াত লবিত বহোঁতেই হওক বা বাহিৰতেই হওক, যি আন্তৰিকতাৰে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰা এটা প্ৰক্ৰিয়া এই 5 বছৰত হ'ল, সি সঁচাকৈ আমাৰ কাৰণে ডাঙৰ অভিজ্ঞতা। আৰু আটাইতকৈ ডাঙৰ অভিজ্ঞতাটো হ'ল যে আমি যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী, যি অসমৰ ভৱিষ্যতৰ কাৰণে 50 বছৰ 100 বছৰ পাছৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে বলিষ্ঠভাৱে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত নেতৃত্ব ল'লে, সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত 5টা বছৰ কাম কৰাৰ আমাৰ অভিজ্ঞতা হ'ল। এই অভিজ্ঞতা হোৱাৰ বাবে আমি সকলোৱে সমৃদ্ধ হ'লোঁ, দল, ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে। মই বিশেষ দীঘলীয়া নকওঁ, সকলোকে পুনৰ ইয়াত দেখা পাম বুলি আশা কৰিছোঁ। আৰু মই যিটো বিধানসভাৰ পৰা নিৰ্বাচিত হৈ আহিছিলোঁ, সৰুপথাৰ বিধানসভা সমষ্টি, তাৰ কিছু অংশ ইতিমধ্যে ডিলিমিটেশ্যনত খুমটাই লৈ গুচি গৈছে। পুৰণা সমগ্ৰ সমষ্টিটোৰ জনসাধাৰণক, যিসকলে এই 5 বছৰ মোক সুযোগ দিলে, এই সুযোগৰ কাৰণে ধন্যবাদ জনাই আপোনালোক সকলোৰে মংগল, দীৰ্ঘায়ু আৰু নিৰোগী জীৱন কামনা কৰি মোৰ এই বিধানসভাৰ অন্তিম বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।